আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5ৰ সমান কবিতাটোৰ নেক্সট এক্টিভিটিছসমূহ আলোচনা কৰিবলৈ লৈছোঁ। এক্টিভিটিছ নাম্বাৰ হৈছে ইয়াতে এক্টিভিটিছ নাম্বাৰ হৈছে 7। পুট দ্য ৱৰ্ডছ বিল' ইন দ্য কৰেক্ট অৰ্ডাৰ টু মেক কুৱেশ্যন। বিগিন ইটছ চেণ্টেন্স উইথ এ কেপিটেল লেটাৰ। ইয়াতে তলতে দিয়াখিনিক শুদ্ধ কৰিবলৈ কৈছে আৰু এটা কুৱেশ্যন হ'ব। কুৱেশ্যন বনাবৰ কাৰণে কৈছে ইয়াতে। তাৰ পৰা ইয়াতে এটা প্ৰথমতে দিয়া আছে হি স্লেছ হেপী স্লেছ ৱাজ, অৰ্থাৎ ইয়াতে আমি শুদ্ধকৈ ইয়াতে তলতে লিখিব লাগিব। আমি শুদ্ধকৈ এনেধৰণে লিখিব পাৰোঁ, ৱাজ হি হেপী, অৰ্থাৎ এইটো কুৱেশ্যন কৰিব কৈছে, অৰ্থাৎ প্ৰশ্ন বনাব কৈছে। এটা প্ৰশ্ন আমি এনেধৰণে কৰিব পাৰোঁ, ৱাজ হি হেপী, অৰ্থাৎ সি সুখী আছিলনে, অৰ্থাৎ তিনিটা ৱৰ্ড দিয়া হৈছে, ওপৰতে অকণমান খেলি মেলিকৈ দিয়া হৈছে। এই খেলিমেলি ৱৰ্ডকেইটা আমি শুদ্ধকৈ তলতে আমি এনেধৰণে বনাব পাৰোঁ। তাৰ পৰা নেক্সট আছে ইয়'ৰ বুক স্লেছ হুৱেৰ স্লেছ ইজ, অৰ্থাৎ আমি যদি ইয়াক শুদ্ধকৈ প্ৰশ্ন কৰোঁ ইয়াতে হ'ব হুৱেৰ ইজ ইয়'ৰ বুক, অৰ্থাৎ তোমাৰ কিতাপখন ক'ত আছে, ইয়াতে এইটো বুজাইছে। তাৰপিছত আমি মানে কুৱেশ্যনটো এনেধৰণে কৰিব পাৰোঁ। তাৰ পৰা নেক্সট আছে গ'য়িং স্লেছ ইউ স্লেছ আৰ স্লেছ হুৱেন, অৰ্থাৎ ইয়াতে কুৱেশ্যনটো আমাৰ এনেকৈ হ'ব হুৱেন আৰ ইউ গ'য়িং, অৰ্থাৎ আমি কুৱেশ্যনবিলাক এনেধৰণে কৰিব পাৰোঁ। তাৰ পৰা নেক্সট আছে আৰ স্লেছ অ'ল্ড স্লেছ ইউ স্লেছ হাউ, ইয়াতে হাউ অ'ল্ড আৰ ইউ, কুৱেশ্যনটো এনেধৰণে হ'ব। তাৰ পৰা নেক্সট আছে স্কুল স্লেছ হুইচ স্লেছ ইউ স্লেছ গ' স্লেছ টু স্লেছ ডু, অৰ্থাৎ আমাৰ কুৱেশ্যনটো এনেধৰণে হ'ব হুইচ স্কুল ডু ইউ গ' টু, অৰ্থাৎ আমি এই কুৱেশ্যনটো এনেধৰণে কৰিব পাৰোঁ। লাষ্টত এটা কুৱেশ্যন আছে, অৰ্থাৎ আমি এনেধৰণে লিখিব পাৰোঁ হোৱাই আৰ ইউ ক্ৰাইং, অৰ্থাৎ কিয় তুমি কান্দিছা। এই ধৰণে আমি কুৱেশ্যন এনচাৰসমূহ লিখিব পাৰোঁ, অৰ্থাৎ আমাৰ প্ৰশ্নবোৰ এনেধৰণে বনাব পাৰোঁ।